কবিতাৰ শিৰোনাম ইপাৰ সিপাৰ বংশীধৰ ঋতুত পাব। মই ৰৈ দিছোঁ, মই চাই ৰৈছোঁ, শীতৰ বাবে কম্বল, ভোকৰ বাবে চাউল, ঘৰৰ বাবে ইটা বালি টিনপাত কেতিয়াকৈ আহিব। শনিবৰীয়া বজাৰত এনেই এপাক মাৰোঁ প্ৰতি সপ্তাহত। পথাৰৰ বাটেৰে সন্ধ্যা শীতল বালং, শ্যামলী পথাৰে কি কয় নুবুজো মই, চহ কৰা সঁজুলিবোৰো নিচিনো মই। এখন বিশাল নৈ কাষেৰে বহি যায় পশ্চিমলৈ, পশ্চিমৰ বা লাগি উজাই আহে মানুহবোৰৰ হাতত দা কাঁচি কোৰ, বহুদিনৰ দীঘল চুলি দাড়ি, কণমানিৰ পৰা বৃদ্ধ বৃদ্ধালৈ। বালিচৰত ঘৰ সাজিছে সিহঁত, খেতি কৰিছে সিহঁত। নৈত জাল পাতে সিহঁত, লহপহকৈ বাঢ়িছে গাঁওখন। এনেই অকাৰণে ৰৈ দিয়া ঠাই সলাই গাঁওখনক সংগ দিলোঁ মই আজি। ভাদৰৰ মেঘময় আবেলি, গাঁও নহয় যেন শস্যৰে ভৰি থকা বালিময় উদ্যান, ঘনকৈ সজা জুপৰিত ভটিয়ালি সুৰ। বজাৰৰ দৰে ব্যস্ত, ফুলনিৰ দৰেই প্ৰাণ চঞ্চল, আতংকৰ মাজতো হাঁহি থকা দুপাৰী দাঁত। মই সুধিলোঁ, সুখবৰ ক'ত পালি তহঁতে? কামৰ দাম কোনে দিয়ে তহঁতক? দুহাত দেখুৱাই মোকেই প্ৰশ্ন কৰে সিহঁত, হাতৰ ছালবোৰ কোনে পৰিলে? শৰীৰত ইমান উষ্ণতা কোনে পিন্ধাই দিলে আমাক? নামনিৰ দৰণিত হেনো এই নৈ ফিটিব সিহঁত, নামনিৰ দৰণিত হেনো এই নৈ ফিটিব সিহঁতে। প্ৰতিজনৰ ৰক্ত বিক্ৰী কৰি নৈক ফিটিব সিহঁত, আৰু ক্ষতিকাৰক বাৰিধিক আঁতৰাই গঢ়িব দেশ। দেশখনো সিহঁতৰ প্ৰাণৰ প্ৰাণ, হৃদয়ৰ ৰক্তকণিকা।